हेलो एवरीवन गुड मॉर्निंग अस्सलाम वालेकुम नमस्कार आशा करो आपनालोक সকলো ভালে আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ বৰ্তমান ভালেই বাৰু যেটো প্ৰবলেম হৈছিল ভাল পালো আৰু এতিয়া আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছো মমাহাতৰ ঘৰৰ পৰা যেহেতু ইয়ালে আহিলো মানে একো কবলে বা ভিডিও কৰিবলৈ নহলে যেহেতু ইমান বতৰ বেয়া বৰষুণো দি আছে তো হেতু কাৰণে আহা মেলা ভিডিও কৰিব নহলে মই কালি গলো ঘৰলে কালি ঘৰত বিশেষ কাম এটা কাৰণে যাবলগীয়া হ'ল আজি আহিলো ইয়ালে ৰাতিপুৱাই মানে ঘৰৰ পৰা ইয়ালে আহিলো ভাইটিৰ লগত আজি নানিহঁতৰ মানে ডাঙৰ মাহঁতৰ ঘৰত দোৱা কৰাইছে তো ইয়ালে আহিলো এইফালে আমাৰ নানি বহি আছে তো ভিডিওটো আৰম্ভ কৰিলো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এইবোৰ মামীয়ে কৰা ফুলনি বাৰী এইবোৰ ঘৰতে এটো মানে টেকেলিটো হেৰি কৰিছে আৰু কালাৰ কৰিছে ভালো আছে এইবোৰ ফুল এইটো আৰ্টিফিচিয়েল হে হয় মই হেৰি বুলি ভাবিছোঁ এইবিলাক মামীয়ে নিজে কৰিছে ঘৰতে এইবিলাক ডেকোৰেট কৰি দিছে আৰু এইবোৰ পিস্তাৰ বাকলিটোৰে বনাইছে আলহী আহি আছে এখন পোৱালিৰ চাইকেল এইফালে মামীৰ বাপেক আহিছে আকৌ মাও হেতৰ লগতে আহিলে মানে হেতি হিলাহাকৰ পৰা আহিলে মায়ে চাগে হেতক লগ পালে হেতৰ লগতে আহিলে মই ভাইটিৰ লগত অহাৰ কাৰণে মায়ে বাছত আহিম কৈছিলে এইফালে মামী বৌয়ে ককায়েক আৰু বাপেক আৰু মাও আহিছে আমাৰ নানিজি আৰু এইফালে এইজনী হৈছে আমাৰ মানে মামীৰ ককায়েকৰ জীয়েক সামিয়া তাইক বোলে মেকআপ কৰি দিব লাগে তাই কালিয়ে আহিলে দাদীয়েকৰ লগত মানে মামীৰ মাকৰ লগত তো তাইক মেকআপ কৰি দিব লাগে চাব দে তাই কিমান কথা হাইলাইটাৰ হে হয় সেইটো পাছত লাষ্টত মই আকৌ বেলেগ কিনা সেইটো লগাই নি তোৰ বগাৰ লগত গুলপীয়াহে ভাল লাগিব তই বেছি জানো নি এইটো মই গাঁৱত হেৰি নকৰি জানো মোবাইল কৰি দিছো চকুটো বুজি থাক বস্তু সেই ট্ৰাই কৰে কোনে লৈ আহিছো তাই নিজে উলিয়াইছে জীয়েকৰ বস্তু উলিয়াই দিছে দেই বস্তু মই নাজানো সেইবোৰনো কৰিব লাগিছে তাই আকৌ মোক এইটো খেলাবলৈ সেইটোতো কেনেকুৱা লাগিব ক'লাকে চকুটো তই আহি নাথাকিবি ৰ চকুটো মোৰ তই গা ধুব লাগিব তেতিয়াহে মেকআপ কৰিবি তই গা ধুলেহে হ'ব গা চা ধুই হ'ব নি চেণ্ডেলযোৰনো কেলে আৰু আইনলা আছে নি দিয়ক তাই আকৌ বগা ফ্ৰকটো উলিয়াইছে এতিয়া বোলো নালাগে বগা ফ্ৰকটো পিন্ধিবলৈ যেতিয়া এইটো ধৰি থাক এইটো জাকিয়া ধৰি থাক নেপেলাবি তই ধৰি থাক চকু ভালকে মুঠিবি দেই ধুবিয়ান ধাৰিবি নাক খোজাইছে নি কাপোৰ ধুই উঠাই তাৰপৰা ষ্টাইল কৰিবি যা তই গাটো ধুই কাপোৰ পিন্ধি মই কৰি দিম
আৰু এইফালে মেকআপৰ লগত কন্দা কটা হৈ গৈছে দেখিছেনে মানে জাকিয়া আমাৰ হোমমাৰ ছোৱালীজনী এই কৰা দেখি তাইকো কৰিব লাগে তাই আকৌ গা ধোৱাই নাই সেইকাৰণে তাইক কৰি দিয়া নাই আৰু সেয়া লাগি গৈছে মানে এই কৰা দেখি তাইক কৰি নিদিম বুলি ছোৱালীবোৰৰ আৰু এইবিলাকে চখ ন কি কৰিম উপায় নাই আৰু সিহঁতকেইটা মেকআপ কৰিব লাগে মেকআপ কৰি দিছোঁ আৰু এইফালে যে বহি আছে নানি তেওঁ হৈছে মামীৰ মাক মানে এই স্বামীয়াৰ দাদীয়েক হৈছে আৰু আমাৰ মামীৰ মাক হৈছে তাই কালি যিহেতু এই দাদীয়েকৰ লগতে আহিলে মাকহঁত আজি আহিছে আৰু মাকে বাপেকে আৰু দাদুৱেকে তাইকেইটা চুলিখিনিও বান্ধি দিব লাগে তাই কৈছে কেনেকৈ বান্ধি দিব লাগে মানে তাইখনো বেক চাইডে বান্ধি দিব লাগে আজিকালি ল'ৰা ছোৱালী আৰু ন বহুত স্মাৰ্ট আগৰ দিনত আমি একো নেজানিছিলোঁ ঘৰত যেনেকৈ হেৰি কৰি দিছিলে আজিকালি নহ'ব সিহঁতৰ ষ্টাইল মতেহে কৰিব লাগিব মানে তেনেকুৱা আৰু জাকিয়াও হুলস্থুল কৰি মেলি গ'ল আৰু লাষ্টত ঘৰলৈ তাই মানে কাপোৰ কানিটো লৈ অহা নাছিলে ওচৰতে সৰু নানীহঁতৰ ঘৰটোতো দেখিছে বাৰু আপোনালোকে তো তাইক মাকে গা ধুৱাবলৈ দিলে গা ধুই কাপোৰ পিন্ধি আহিবি বৈ বোলে তাৰপাছতে মেকআপ কৰি দিব আৰু তাই অহাৰ পাছত তাইকো অকণমান হেৰি কৰি দিব লাগিব আৰু নহ'লে তাইও আকৌ বেয়া পাব নহয় মনতে তো তাই গৈছে এতিয়া গা ধুবলৈ আৰু এইফালে বোলে স্বামীৰ অকণমান কালাৰটো কম হৈছে তো সেইকাৰণে তাইৰ অকণমান মেৰামতি কৰি দিবলৈ কৈছে আৰু অকণমান লগাই দিবলৈ কৈছে আৰু তো মই আৰু ওপৰতে অকণমান লগাই দিওঁ কৈছোঁ হ'ব বোলোতো আইনাতহে ধৰিব পৰা নাই ইভাগে ধুনীয়াই হৈছে তাই নাই মনা আকৌ অকণমান লগাই দিব কৈছে বেলেগ এটা কালাৰ ওপৰত দি কি ক'ব আৰু ছোৱালীৰ ষ্টাইল হৈ যাব এইবোৰ যোৱাৰ পৰা আনিছিলোঁ তত ভৰাই দিয়ে যোনটো নাহিব তাতকৈ তই আৰু হেৰি কৰি নাথাকিবি ধুনীয়াকৈ কৰি দিলে হৈ গ'ল কাপোৰটো অকণমান দেৰিকৈ পিন্ধিবি বগা চোলাটো আকৌ লেতেৰা হৈ যাব নহয় যা এইবোৰ য'ৰ পৰা আনিছিলোঁ তত থ'ব আৰু এইফালে যিহেতু এতিয়া আলহী আহিছে তেওঁলোকক চাহ তাহ দিবলৈ কাৰণে যা যোগাৰ কৰিছোঁ আৰু আৰু এইখিনিতে আকৌ ভাইটিয়ে উলিয়ালে ৰেইনকোট পোৱালি ভাগৰ তাৰ এতিয়া চিন্তা হৈ গৈছে ককায়েকে তাৰ ৰেইনকোট পিন্ধিবলৈ লৈছে তাৰ গাত হ'বই নে নহ'ব এতিয়া তো সেয়ে চাওঁ বোলে আৰু এইফালে আহি পিনি মানুহবিলাক বহিব যে তাৰ কাৰণে এইখিনি পাৰি থৈছে আৰু ধুনীয়াকৈ এইফালে ভিতৰত কাম লাগি আছে চবেই এইফালে আমাৰ পোৱালি কাপোৰ পিন্ধিবলৈ আছে এতিয়া আৰু ইমান বৰষুণ দিছে এইফালে গোটেই চোফা টোফাখিনি উলিয়াই থৈছে এইফালে পোৱালি নানাইক বহি আছে ছুটি হৈছে গাটো হৈছে আৰু এইফালে যদি এজনীক মই দিম আমাৰ চিলড্ৰেন পাৰ্টি এইজনী জাকিয়া এইজনী কি স্বামীয়া এইফালে আয়াস হা না এইজনী স্বামীয়ে মোক মাৰে দেই কৰিবি নেকি এই তাই নিচিনা মেকআপ কৰিবি হা ভিতৰত কৰি দিম বল ষ্টাইল কৰে ৰ'ব আমাৰ এতিয়া জাকিয়াই বোলে ষ্টাইল কৰিব তাইক ষ্টাইল কৰি দিয়া নাই কাৰণে তাইৰ মনটো ডাউন এইফালে সেয়ালৈ বৈ আগতে এইটো লাগিছিল
হাই কৈ দিয়া হাই নাচ গান বাজি আছে না নাচ চকুৰো কিবা হ'ল তাই নেজানো আৰু এতিয়া আমি অকণমান সময় পাইছোঁ আজৰি হৈ আৰু এতিয়া মানুহ অহা নাই যিহেতু মছজিদৰ পৰা আহিব হৈছে মানে নামাজ পঢ়িব গৈছে আগফালে বহি মা মই আৰু টেকলিকেইজনী নানি এনেকৈ কৰি কথা পাতি আছোঁ এইফালে আকৌ স্বামীয়ে মোৰ ইউটিউব চেনেলটো চাই আছে নহয় তাই মানে ভিডিঅ' চাই আছে বোলে ভাল লাগিছে তো তাই ভিডিঅ' চাইছে আৰু কি কাম ওলাই এতিয়া কাইলৈ যিহেতু তাকে এতিয়া কি কাম ওলাই ক'ব পৰা নাই সদায় ওলাব সদায় ওলাব সদায় ওলাব সদায় ওলাব এয়া পোৱালি ওলাই গ'ল মছজিদ যাওঁ নেকি চাইকেলে যাবি গম পাই নাই মাহঁতে চাইকেলে যাবি যে যা তেন্তে ভাই যে পিন্ধি গ'ল তাৰে অঁ বাই অঁ মছজিদ যায় বোলে চাইকেল লৈ বৰষুণ দি আছে যাগে ভালকে হা সি যায় বোলে আকৌ অথনিৰ পৰা কৈছে মই চাইকেল লৈ যাম আৰু এইফালে বাহিৰতে মানে এনেকৈ খানা বনাইছিলে চব ৰেডি হৈ গ'ল যিহেতু এতিয়া আজান দিলে মানুহ আহিবই আৰু নামাজ পঢ়ি 1টামান বজাত এইখিনি ধুনীয়াকৈ ৰেডি কৰি থৈ দিয়া আছে ইয়াতে এইবিলাক ইয়াৰ পৰাই উলিয়াই নিব আৰু মানুহবিলাক আহিলে দোৱা দূৰত কৰিলে জোনাবাহি দোৱা কৰাৰ পাছত এতিয়া যিহেতু খানা পিনাৰ পৰ্ব হ'ব আৰু তো তাৰ কাৰণে এতিয়া যা যোগাৰ কৰিছে উলিয়াই মেলি দিবৰ কাৰণে আগফালে সেইখিনি কৰি আছে যিহেতু তাত সকলো মুৰব্বী মানুহ আছে আৰু এনেকৈতো তাত ভিডিঅ' কৰিব নোৱাৰোঁ বেয়া লাগে তো সেইকাৰণে তাত ভিডিঅ' কৰা নাই আৰু মই এইডোখৰ এতিয়া অকণমান আমি মানে ধৰি লওক মহিলাসকল ইয়াতে বহি আছোঁ আৰু বহি কথা চথা পাতি আছোঁ আৰু এইফালে ল'ৰাখিনিয়ে কাম বন কৰিছে মানে দিবৰ কাৰণে আৰু আৰু জোনামতে খাই গ'ল মানে গাঁৱৰ মুৰব্বী সকলে খাই গ'ল আৰু এতিয়া ঘৰৰখিনিয়ে যিহেতু খোৱা বোৱা কৰা হৈছে আৰু ভাইটিহঁতে আমাৰ পোৱালিহঁতে দিয়া মেলা কৰি আছে তো এই ঘৰৰখিনিয়ে খোৱাৰ কাৰণে অকণমান ভিডিঅ' কৰি দিওঁ খাই বৈ আমি সকলো বহি আছোঁ আগফালে এনেকৈ এইফালে নাজিৰা মামাহঁতো আহিছিলে সিহঁতেও বহি আছে পোৱালি আমি এনেকৈ আৰু এইফালে ভাইটি দুটা এনেকৈ মানুহজনো আহিলে নহয় ডিউটিৰ পৰা তেওঁ আহিলে আৰু লৰালৰি আহি এতিয়া খাই বৈ আমি গোটেইখিনি বহি কথা পাতি আছোঁ আৰু ইটো সিটো তো এনেকৈ এইখিনি সময় অকণমান পাছবেলা সময়খিনি এনেকৈ আৰু পাৰ কৰিলোঁ আৰু যিহেতু চবৰে আৰু ধৰি লওক নিজৰ কথা মানে ঘৰৰ কথা এনেকৈ আৰু এইফালে আকৌ পোৱালি দেখিছেনে কান্দ বাই বাই বোলে বাই বাই একবাৰ মহাৰাজ আহিছে আকৌ সি জেগাত বহাই দিলে Yes, Papa, eating sugar, very nice. No, Papa hai eating. No, Papa, very nice. Ha 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 ha. Johnny, yes, Papa, eating sugar, very nice. No, Papa. No, Papa, very nice. Open your mouth. Ha 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 ha. আৰু এইকেইটা বনাইছে আমাৰ পোৱালীয়ে ধুনীয়াকৈ বনাইছে এইকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আপোনালোকে যাবলৈ ওলাইছোঁ এতিয়া আমি
আৰু যাম এতিয়া নাজিৰা মামাহঁতৰ লগত। আৰু হাঁহিলোঁ যে মানে মামীয়ে দেউৰেকৰ লগত ধেমালি কৰিছে আৰু ঈদৰ পইচা দি থৈ যোৱা বুলিকে নাজিৰা মামাহঁতৰ যিহেতু বৌয়েক হৈছে আমাৰ ডাঙৰ মামী তো সেইকাৰণে তো মই সেইটোকে হাঁহিছোঁ আৰু মামায়ে কৈছে মই ভিডিঅ' কৰি আছোঁ যে তো এইবিলাক ভালো লাগে ন দিয়কচোন মানে ধৰি লওক ধেমালি চুপতি কৰি আৰু কেতিয়াবা এদিন পৰিয়ালবোৰ লগ পোৱা হয় তো সেইকাৰণে হাঁহিছিলোঁ। আহি পালোঁ এতিয়া ঘৰলৈ, আহি ফ্ৰেছ হৈ মেলি ল'লোঁ। ভিডিঅ' কৰা হোৱা নাই যিহেতু একদম সময় পোৱা নাই মানে বহুত ব্যস্ততা আৰু কালি হঠাতে আহিলোঁ ঘৰলৈ। তাৰপাছতে আজি আকৌ মামাহঁতৰ ঘৰত যিহেতু আজি ছানডে আছিলে মামাহঁতৰ ঘৰতো দোৱা কৰাইছিলে তো তাৰ কাৰণেও আহিবলগীয়া হ'ল আৰু সেইকাৰণে কালি আহিলোঁ, ৰাতি থাকিলোঁ। এতিয়াও মই ঘৰলৈকে আহিলোঁ বাৰু, মানুহজনে তাৰ পৰাই গুচি গ'লে, এওঁলোকৰ মানে ডিউটি জেগা হা আৰু সেইফালৰ পৰাই গুচি গ'ল ভাত পানী খাই মেলি, যিহেতু ডিউটি জেগাত কিবা মিটিং আছে বুলি ক'লে। মাহঁতো নাই যিহেতু মানুহ ঢুকালে নমাদিত, সেইকাৰণে মাহঁতৰ মানে তাত মানুহ ঢুকোৱাৰ কাৰণে মাহঁতে সেইফালে গ'ল। মানে অলপমান ৰিলেশ্যনৰে হ'ব চাগে। এতিয়া ময়ো এতিয়া মামাহঁতৰ ঘৰলৈ নগ'লে নহয় মানে তেওঁলোকৰো আছিলে, কিন্তু মানুহ কালি ৰাতি মানে খবৰ পালে যে মানুহ ঢুকালে তো সেইকাৰণে মানে যাবলগীয়া হ'ল আৰু এওঁ আহিলে ডিউটিৰ পৰা আকৌ লৰালৰি আহি আকৌ খাই আকৌ গুচি গ'লগৈ আৰু মই ইয়াতে গুচি আহিলোঁ। আৰু এতিয়া ঘৰত মানুহো নাই মই থাকিবৰ কাৰণে, আবাহঁতো পোৱা নাই বুলি ক'লে। এতিয়ালৈকে ফোন কৰিছিলোঁ, মানুহজনো আছে অফিচত, সেইকাৰণে আৰু উপায় নাই এতিয়া ইয়াতে আছোঁ আৰু কি হয় ক'বই পৰা নাই। আৰু আজিৰ দিনটোৰ যিখিনি আৰু ভিডিঅ' মই দেখালোঁ আৰু আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ ধৰি লওক পৰিয়ালৰ লগত বা মামাহঁতৰ ঘৰত। তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিওঁ, ভাবিছোঁ ৰাতিও হৈ গ'ল আৰু এতিয়া ভিডিঅ' কৰিবলৈও ধৰি লওক একো নাই। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ আহোঁ দিয়ক, আকৌ নতুন ভিডিঅ' এটাত লগ পাম। বাই বাই।